যেহেতু তোমাৰ ফাৰ্ষ্ট ইউনিট টেষ্ট পৰীক্ষা বহুতৰে হৈ আছে। চ' মই এখন কুৱেশ্যন পেপাৰ লৈ আছো, অসমীয়া কুৱেশ্যন পেপাৰ, এই বছৰ হৈ যোৱা কুৱেশ্যন পেপাৰ এখন। চ' যিসকল ছাত্ৰতে পৰীক্ষা হোৱা নাই তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হ'ব, কেনেকুৱা প্ৰশ্ন আহে কি আহে সকলোখিনি জানিব পাৰিবা এই কুৱেশ্যন পেপাৰখনত। ইতিমধ্যে আমি ভালেখিনি কুৱেশ্যন পেপাৰ আলোচনা কৰিছো, তোমালোকে আটাইখিনি কুৱেশ্যন পেপাৰে তোমালোকে চাবা। আৰু এই কুৱেশ্যন পেপাৰখন হৈছে অসমীয়া বিষয়ৰ ক্লাছ 8ৰ। আৰু এই প্ৰথম প্ৰশ্নটো আছে অতিসমূহ উত্তৰ দিয়া। কটো আছে মুকুতা মণিটি বুলি কবিয়ে কিহক বুজাইছে। ছাত্ৰ-ছাত্ৰীসকল তাৰ আগতে তোমালোকে অৱগত কৰাব বিচাৰো যে আমাৰ অনলাইন টিউচন হৈ আছে। কোনো ছাত্ৰ-ছাত্ৰীয়ে যদি নাজানে তেতিয়াহ'লে আমি অৱগত কৰাব বিচাৰো যে আমি মেথ, সায়েন্স, ছচিয়েল সায়েন্স আৰু ইংলিছ গ্ৰামাৰ 4টা বিষয় পঢ়াওঁ আৰু তাৰ বাবে আমি মাচুল লওঁ মাত্ৰ 299 টকা। 999 আছিল, তাৰপিছত আমি 599 কৰা গ'ল, মানে 600 টকা। তাৰপিছত এতিয়া বহু ছাত্ৰ-ছাত্ৰীৰ অনুৰোধ ক্ৰমে আমি কেইদিনমানৰ কাৰণে মাত্ৰ এবছৰৰ কাৰণে 299 টকা কৰা গৈছে। মাত্ৰ 299 টকা এক বছৰ তোমালোকে পঢ়িব পাৰিবা, অৰ্থাৎ বছৰিকা পৰীক্ষালৈকে এই 4টা বিষয় পঢ়িব পাৰিবা। মেথ, সায়েন্স, ছচিয়েল সায়েন্স আৰু ইংলিছ গ্ৰামাৰ। ক্লাছবিলাক লাইভ ক্লাছ হ'ব, নোৱাৰাবিলাক সুধিব পাৰিবা। তোমালোকে কি কৰিব লাগিব, প্ৰথমে যিটো হোৱাটছএপ নম্বৰ দেখা পাইছে এই নম্বৰটো SMS কৰিবা, তোমাৰ নাম, ক্লাছ আৰু ডিষ্ট্ৰিক্টখন। তাৰপিছত আমি তাতে QR কোড এটা পঠিয়াই দিম। তোমালোকে SMS কৰাৰ পিছত তাতে তুমি পেমেন্টটো কৰি আমাক জনাই দিবা। লগে লগে আমি গ্ৰুপত এড কৰি দিম। হৈ যোৱা ক্লাছবিলাক সম্পূৰ্ণ তোমালোকে পাই যাবা, লগে লগে পাই যাবা পেমেন্ট কৰাৰ পিছতেই। আৰু ক্লাছবিলাক লাইভ ক্লাছবিলাক আমাৰ সন্ধিয়া হয়, 8:30 বজাত আছে আৰু 7:30 বজাত আছে। ক্লাছ 8ৰ 7:30 বজাত আছে, 7:30 বজাৰ পৰা 8:30 বজালৈকে আমাৰ ক্লাছবিলাক হয়। তাৰপিছত ক্লাছ 9ৰ হয়। তেনেকুৱাকে আমাৰ ৰুটিন আছে, ৰুটিন মতে তোমালোকে ক্লাছবিলাক কৰিব পাৰিবা। ক্লাছ 8ৰ মেইনলি ৰাতিয়ে ক্লাছবিলাক হয় 7:30 বজাৰ পৰা। যিসকল ইচ্ছুক হয় তোমালোকে হোৱাটছএপ মেছেজ কৰিবা। এতিয়া আমি মেইন প্ৰশ্ন লৈ আহিছো, এতিয়া কুৱেশ্যন পেপাৰখন লৈ আহিছো। তোমালোকে প্ৰথম প্ৰশ্নত আছে মুকুতা মণিটি বুলি কবি কিহক বুজাইছে। নিশ্চয় তোমালোকে পাঠটো পঢ়িছে, তোমালোকে জানাই। মই প্ৰশ্নৰ উত্তৰখিনি কৰি নিদিওঁ, তোমালোকে নিজে চেষ্টা কৰিবা। জাষ্ট প্ৰশ্নখিনি মই দিছো, কাৰণ প্ৰশ্নখিনি তোমালোকৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট হয়। নিয়ৰক কবিয়ে কাৰ লগত তুলনা কৰিছে। গত আছে ফুলনিত কি ছিগি ৰৈ গ'ল। গত আছে অতীতৰ শৰাই হাতৰ সমস্যাবোৰ কি আছিল। ৰামসিংহ কোন আছিল, তেওঁ কিয় অসমলৈ আহিছিল। জন্মসূত্ৰে এনফাং কোন সম্প্ৰদায়ৰ ছোৱালী আছিল। এনফাংকৰ দেউতাকৰ নাম কি আছিল। নাজী বাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোক ক'ত লুকাই আছিল। 9 নম্বৰ কবিয়ে কাক জাগি উঠিবলৈ কৈছে। 2 নম্বৰ উত্তৰ লিখা, য'ত এটাত 2 নম্বৰকে 5টাত 10 নম্বৰ আছে। চন্দ্ৰকুমাৰ আগৰৱালা দেৱক কি অপ্ৰতিমাৰ খনিকাৰ বোলা হয়। জোনাকীৰ মূৰ্তি বুলিলে কি বুজা। যুদ্ধত জয়ী হবলৈ যুদ্ধৰ আহিলাৰ বাহিৰে আৰু কিহৰ প্ৰয়োজন হৈছে লিখা। এনফাংকে কিয় দিনলেখা লিখিবলৈ ইচ্ছা কৰিছিল। অতফাংকে পৰিয়াল কিয় সৈন্যগাৰ আত্মগোপন কৰি আছিল। 3 নম্বৰ প্ৰশ্নত আছে খালী ঠাই পূৰ কৰা। দেশ মনত পেলোৱা, দেশ তোমাৰ তেতিয়া তোমাৰ দেশ শত্ৰু। গতিকে তোমালোকে খালী ঠাই পূৰণ কৰিব পাৰিবা। 4 নম্বৰ উত্তৰ লিখা, মানুহতকৈ কাগজৰ ধৈৰ্য বেছি বুলি এনফাংকে উপলব্ধি কৰিছিল, কিয় বুজাই লিখা। জ্যোতিপ্ৰসাদ আগৰৱালাই লিখা 3খন নাটকৰ নাম লিখা। মুকুতা, ফটিক, তৰাৰ আদি শব্দ সংস্কৃত মূল ৰূপ লিখা। বিশেষৰ পৰা বিশেষণলৈ নিয়া, গাঁও, নগৰ, অসম। নিম্নলিখিত শব্দবোৰ সমাৰ্থক শব্দ লিখা। টোপনি, বেলি, সপোন। এটা শব্দই প্ৰকাশ কৰা যি আনৰ উন্নতি দেখিব নোৱাৰে। একে মাকৰ সন্তান যাৰ সৰবাৰী নাই, যি আগে হোৱা নাই। মই বাৰু এনচাৰখিনি পিছত কৰি দিম, তোমালোকে চাবা। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তদ্ভৱ শব্দ কাক বোলে। তলত শব্দ দুটা অসমীয়াত তদ্ভৱ ৰূপ লিখা। শৃংগাল, হস্ত। সন্দিভাঙা আৰু বাতাস, পৰীক্ষা, হিমালয়, দিন যুগ, স্নিগ্ধ, নিযুগ, ছয়। তলৰ ছবিখনৰ পৰা 4 শাৰী বাক্য লিখা। দেখা পাইছে, ইয়াৰ পৰা তোমালোকে 4 শাৰী বাক্য লিখিব লাগিব। ছবিটো নিশ্চয় গম পাইছা, মই কৈ নিদিওঁ, তোমালোকে নিজে চেষ্টা কৰিবা। ঠিক আছে, নেক্সট এটা ভিডিঅ' লগ পাম বা অনলাইন ক্লাছত জইন হ'লে SMS কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা।